খুব প্ৰয়োজনীয় আছিলে অসমখনত বহুধা বিভক্ত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিৱেশিত আৰু আমাৰ ইয়াত যিবিলাক ST আছে যিসকল শিডিউল ট্ৰাইব আছে সেইসকলক বাদ দি UCC-খন লাগু হ'ব আৰু UCC-খন লাগু হোৱাটো এইকাৰণে প্ৰয়োজনীয় যে ভৱিষ্যতে অসমখনে একেটা ৰাস্তাত যাতে সকলোৱে যাব পাৰো বিভিন্ন ৰাস্তাত গৈ বিভিন্ন নিয়মৰ মাজেদি যাতে যাবলগীয়া নহয় আৰু UCC-খনত বিশেষ একো তেনেধৰণৰ নাই আমি যিবিলাক প্ৰেক্টিছ কৰোঁ সাধাৰণতে সেই প্ৰেক্টিছ কৰাৰ কথাখিনিয়ে থাকিব যিখিনি আমি 3 তালাক দিলে মানে যিটো ডিভোৰ্চ হয় সেই প্ৰথাটো নাইকিয়া হ'ব সেই প্ৰথাটো নাইকিয়া হ'লে মহিলাসকল সুৰক্ষিত হ'ব আজি ল'ৰা আৰু ছোৱালী মাটি সম্পত্তিৰ ভাগ সমান সমান হ'ব তেতিয়াহ'লে ছোৱালী সুৰক্ষিত হ'ব সকলোখিনি সুৰক্ষিত হ'ব আদি কৰি লিভিং ইনৰ কথাখিনি আছে লিভিং ইনৰ কথাখিনি লৈ পেলাই যিখিনি চৰ্চা হ'ব তাত আছে যে লিভিং ইন হ'ব পাৰে আমি কাবাক হয়তো বিয়া নপতাকে আমি নতুন সমাজ ব্যৱস্থাত একচেপ্ট কৰি লৈছে কিন্তু এইটো ৰেজিষ্টাৰ হ'ব লাগে নহ'লে তাৰ বাবে সমাজখনত কেতিয়াবা ক্ষতি হ'ব পাৰে এই ধৰণৰ কথাবিলাকে UCC-ত আছে আৰু বিশেষ নাই সকলোৱে আমি প্ৰেক্টিছ যিখিনি জীৱনত কৰি আছো যিখিনি পলিগেমি বিভিন্ন বিয়া পতাৰ ক্ষেত্ৰত সেইখিনি আছে বিশেষ নাই কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণটো হ'ল কংগ্ৰেছে ভালকে বুজি নোপোৱাৰ কাৰণে আৰু প্ৰাৰম্ভিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ জ্ঞান শূন্য বাবে আজি কংগ্ৰেছৰ বিধায়কসকলে আজি বিৰোধিতা কৰিছে দ্বিতীয় কাৰণটো হ'ল 19 জনৰ ভিতৰত 18 জন তেওঁলোকে সংখ্যালঘু যিসকলে মহিলাসকলক উৎপীড়ন মহিলাসকলক অত্যাচাৰৰ পক্ষে থকাৰ কাৰণে তেওঁলোকে আজি এই বিলখন আজি বিৰোধিতা কৰিছে যদি সেইসকল মাইনৰিটি বুলি এইকাৰণে কৈছো সংখ্যালঘু বিধায়কে সঁচাকে যদি সংখ্যালঘু মহিলাসকলৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে চিন্তিত হ'লেদিন আজি এই বিলখন তেওঁলোকে সমৰ্থন কৰিলেদিন কাৰণ 3 তালাকে এগৰাকী মহিলাৰ ভাগ্য তেওঁলোকে কেতিয়াও নিৰূপণ কৰিব নোৱাৰে আজি যদি ডিভোৰ্চ হ'বলগীয়া হয় সাধাৰণভাৱে আমি হিন্দু পৰিয়ালত যেনেকে কোৰ্টৰ যোগেদি আমি তাত সেটেলমেন্ট হয় বা ডিভোৰ্চৰ যোগেদি যেনেধৰণে সেটেলমেন্ট হয় সেই সেটেলমেন্টৰ ৰাস্তা তেওঁলোকে ল'লেহেঁতেন এই কথাবিলাকে তেওঁলোকৰ সংকীৰ্ণ যিবিলাক মনোভাৱ মানে পুৰণা দিনৰ যিবিলাক মনোভাৱ যিবিলাক মহিলাসকলক একেবাৰে প্ৰেছাৰ কৰি একেবাৰে বুৰ্খাৰ ভিতৰত ৰখাৰ যিটো মনোভাৱ এই মনোভাৱে কংগ্ৰেছৰ দলৰ মানসিকতাটো স্পষ্টভাৱে দেখাইছে UCC-খনক লৈ সাধাৰণ মানুহৰ কাৰণে এইকাৰণে ক'বলগীয়া নাই মোক কৈছে UCC মানে আমি প্ৰেক্টিছ কৰাৰ পৰিৱেশটোৱে সেইখন আইনগত কৰিছে UCC-খন আমি যিখিনি প্ৰেক্টিছ কৰোঁ লাইফ এইটোৱে খালি আমাৰ তাতে আইনী ব্যৱস্থা নাছিলে এতিয়া আইনী ব্যৱস্থাৰ ভিতৰত সোমাই পৰিছে পেট্ৰলজাত মূল্যবৃদ্ধি এইটো ইণ্টাৰনেশ্যনেল এটা কাৰণ এইটো আমাৰ আভ্যন্তৰীণ অসমৰ অৰ্থনৈতিক কাৰণৰ কাৰণে পেট্ৰল বৃদ্ধি হোৱা নাই এইটো আমি স্বীকাৰ কৰিছো আৰু এই মূল্যবৃদ্ধি বেছি দিন নাথাকিব কাৰণ যুদ্ধৰ সামৰণি মাৰিবৰ কাৰণে সকলো বৈদেশিক ৰাষ্ট্ৰই একেলগে কুচকাৱাজ আমাৰ কৈছে আৰু আমি আশা কৰো যে অতি সোনকালে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম সেইটো আভ্যন্তৰীণ বিষয় মোৰ তাত মাত মাতিবলৈ অকণমান অসুবিধা হয় তথাপিও যিমান সোনকালে পাৰে তেওঁলোকৰ যিখিনি আভ্যন্তৰীণ কণ্ডল সেই কণ্ডলটো ছাইড কৰি পেলাই ৰাইজৰ স্বাৰ্থত বিৰোধী দলৰ দলপতি এজন তেওঁলোকে যাতে দিয়ে